এলটমেণ্ট চাৰ্টিফিকেট টু পিৰিয়ডিক পাৰ্টটা আপোনাৰ হাতত যদি এখন এলটমেণ্ট চাৰ্টিফিকেট থাকে তেনে ক্ষেত্ৰত আপুনি এলটমেণ্ট চাৰ্টিফিকেটৰ পৰা মেডি বৰ্তালৈ মাটিডোখৰ ৰূপান্তৰ কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনাৰ কি হাতত ডকুমেণ্ট থাকিব লাগিব আজিৰ এই ভিডিঅ'টোত সকলো আলোচনা কৰিম। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। এলটমেণ্ট চাৰ্টিফিকেটৰ পৰা পিৰিয়ডিক পাৰ্টলৈ ৰূপান্তৰ কৰিবলৈ হ'লে আপোনাৰ হাতত কেইবাখনো ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তাৰে ভিতৰত আপুনি ইয়াত ৱেবছাইটত দিয়া মতে ৰিকুৱাৰমেণ্ট যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত দেখা পাইছে ছাপৰ্টিং ডকুমেণ্ট এলটমেণ্ট চাৰ্টিফিকেট, আপ টু ডেট লেণ্ড ৰেভিনিউ ৰিচিপ্ট, লিগেল হেয়াৰ ডকুমেণ্ট ইফ নট অৰিজিনেল LOT। আপুনি যদি অৰিজিনেল এলটমেণ্ট পোৱা ব্যক্তি নহয় বা আপোনাৰ দেউতাৰ নামত যদি এলটমেণ্টখন থাকে তেনে ক্ষেত্ৰত আপোনাৰ লিগেল হেয়াৰ চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব। অন্যথা এলটমেণ্ট যদি আপোনাৰ নিজৰ নামতে থাকে তেনে ক্ষেত্ৰত আপোনাৰ চাৰ্টিফিকেটখনৰ প্ৰয়োজন নহ'ব। আপোনাৰ মাটিডোখৰৰ এখন মেপ থাকিব লাগিব, যিখনক ট্ৰেছ মেপ বুলি কোৱা হয়। শেষৰ ডকুমেণ্টটো হৈছে চিঠা কপি। আপুনি চাৰ্কল অফিচৰ পৰা এখন চিঠা কপি ওলাই ল'ব। ওলাই লোৱাৰ পিছত সকলো ডকুমেণ্ট কমপ্লিট হৈ যাব। তাৰপিছত আপুনি এলটমেণ্টৰ পৰা পিৰিয়ডিক পাৰ্টলৈ আবেদন কৰিব লাগিব। এলটমেণ্ট টু পিৰিয়ডিক পাৰ্টটা তলত দেখা পাইছে এপ্লাই, এই এপ্লাই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা নতুন পেজ খোল খাই আহিব, ৱেলকাম টু দ্য বসুন্ধৰা 1। স্ক্ৰল ডাউন কৰি তলত আহিব। আপুনি ইয়াত দেখা পাইছে গেট ষ্টাৰ্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব, এলটমেণ্ট চাৰ্টিফিকেট টু পিৰিয়ডিক পাৰ্টটা। ইয়াত আপুনি ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। আধাৰ কাৰ্ড নাইবা পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিব লাগিব। মই যিহেতু পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰি দেখুৱাম, তাৰ বাবে আই ডু নট হেভ আধাৰ ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি ইণ্ডিভিজুৱেল যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ পেন নাম্বাৰটো বহুৱাই দিব। পেন কাৰ্ড নাম্বাৰটো আৰু আপোনাৰ নামটো শুদ্ধকৈ বহুৱাই ল'ব। তাৰপিছত আপুনি ডেট অফ বাৰ্থটো শুদ্ধকৈ বহুৱাই লোৱাৰ পিছত ভেৰিফাই ইয়ৰ পান ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত পেন কাৰ্ডখন ভেৰিফাই হৈ যাব আহিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, ডিক্লাৰেশ্যনটো আপুনি ফিল আপ কৰি দিব। আপুনি যদি PM কিষাণৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত য়েছ, আৰু যদি PM কিষাণৰ হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত ন' অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত নেক্সট অপশ্যনটোত ক্লিক কৰি ল'ব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। প্ৰথমতে আপুনি লেণ্ড চিডিউল ফিল আপ কৰিব লাগিব। ইয়াতে আপুনি দেখা পাইছে লেণ্ড ডিটেইলছ। প্ৰথমতে ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লোৱাৰ পিছত আপুনি চাৰ্কল অফিচ চিলেক্ট কৰিব লাগিব। চাৰ্কল অফিচ চিলেক্ট কৰি দিয়াৰ পিছত আপুনি আপোনাৰ ভিলেজখন চিলেক্ট কৰি ল'ব লাগিব। ভিলেজখন চিলেক্ট কৰি দিয়াৰ পিছত আপুনি প্ৰথমতে ডাক নাম্বাৰ চিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো ডাক নাম্বাৰ হয় সেইটো ডাক নাম্বাৰটো চিলেক্ট কৰি ল'ব। ডাক নাম্বাৰটোত কিমান কথা কিমান বিঘা মাটি আছে সেইটো অট'মেটিকলি ফিল আপ হৈ যাব। তাৰপিছত আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে অৰ্ডাৰ নাম্বাৰ, যিটো আপোনাৰ এলটমেণ্ট চাৰ্টিফিকেটত অৰ্ডাৰ নাম্বাৰটো দিয়া থাকিব। তাৰপিছত আপোনাৰ অৰ্ডাৰ ডেটটো এলটমেণ্ট চাৰ্টিফিকেটৰ পৰা বহাই ল'ব। কিমান বিঘা মাটি আপোনাক এলটমেণ্ট দিয়া হৈছে সেইটো আপুনি ফিল আপ কৰি ল'ব। এৰিয়া এলটেড ইয়াতে ফিল আপ কৰি দিয়াৰ পিছত আপুনি ইউৰ অৰিজিনেল LOT, যদি আপোনাৰ এলটমেণ্টখন নিজৰ নামতে থাকে তেনে ক্ষেত্ৰত য়েছ, আৰু নাথাকিলে ন' অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি আপোনাৰ নামটো ফিল আপ কৰি ল'ব লাগিব। আপুনি যদি অৰিজিনেল LOT হয় তেনে ক্ষেত্ৰত আপোনাৰ য়েছ অপশ্যনটোত ক্লিক কৰি ল'ব। তাৰপিছত অৰিজিনেল LOT নেম, চিলেক্ট লেণ্ড টাইপ ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এগ্ৰিকালচাৰ লেণ্ড নে বাৰেন লেণ্ড এইটো আপুনি চিলেক্ট কৰি ল'ব। যদি আপোনাৰ এগ্ৰিকালচাৰ লেণ্ড হয় তেতিয়াহ'লে এগ্ৰিকালচাৰত ক্লিক কৰি ল'ব। তাৰপিছত LOT স্কিম ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যদি এগ্ৰিকালচাৰ হয় তেনে ক্ষেত্ৰত আপুনি CS লেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। আৰু যদি আপোনাৰ এগ্ৰিকালচাৰ লেণ্ড নহয় তেনে ক্ষেত্ৰত আপুনি MNP হাউচ চাইট স্কিম ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, আপোনাৰ সকলো নাম ইয়াতে আপুনি ফিল আপ কৰি ল'ব। এইখিনি আপুনি ফিল আপ কৰি দিয়াৰ পিছত ছেভ এপ্লিকেণ্ট ইয়াত আপুনি ক্লিক কৰি আপোনাৰ এপ্লিকেণ্টজনৰ নাম ছেভ কৰি ল'ব। তাৰপিছত আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি পৰৱৰ্তী পেজলৈ আহিব। ছেভ এপ্লিকেণ্ট হোৱাৰ পিছত আপুনি আপোনাৰ যদি আৰু কোনো মানুহৰ নাম বা আপোনাৰ কোনো ফেমিলিৰ কোনো ব্যক্তিৰ নাম ইনক্লুড কৰিব বিচাৰে তেনে ক্ষেত্ৰত এড মোৰ এপ্লিকেণ্ট ইয়াত আপুনি ক্লিক কৰিব। আৰু যদি নাথাকে তেনে ক্ষেত্ৰত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, ইয়াত আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। প্ৰথমতে আপুনি লেণ্ড ডিটেইলছ আপলোড কৰিব লাগিব। তাৰপিছত আপুনি এলটমেণ্ট চাৰ্টিফিকেটখন আপলোড কৰি দিব। নেক্সট আপুনি আপ টু ডেট লেণ্ড ৰেভিনিউ খাজানা ৰচিদখন আপলোড কৰি দিব। তাৰপিছত আপোনাৰ ট্ৰেছ মেপখন আপলোড কৰি দিব, আৰু শেষত চিঠা কপিখন আপলোড কৰি দিয়াৰ পিছত আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি পৰৱৰ্তী পেজলৈ আহিব। ডকুমেণ্টখিনি সকলো আপলোড কৰি দিয়াৰ পিছত আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। এই পেজটোত অহাৰ কাৰণে অকণমান সময় ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। আপুনি স্ক্ৰল ডাউন কৰি সকলো চাই ল'ব পাৰিব। আপুনি কি ফিল আপ কৰিছিলে সকলো ডিটেইলছ দিয়া আছে। তাৰপিছত আপুনি সকলো ঠিকেই থাকিলে আপুনি
একচেপ্ট এণ্ড এগ্ৰিমেণ্ট যিটো আছে ইয়াত আপুনি টিক মাৰ্কটো লগাই ল'ব। তাৰপিছত ছাবমিট যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহিব। ইয়াতে আপুনি পে'মেণ্ট কৰিব লাগিব। স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াত আপুনি দেখা পাইছে পে'মেণ্ট গেটৱে। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিকোনো এটা পে'মেণ্ট গেটৱে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত দেখা পাইছে এগ্ৰি, ইয়াত ক্লিক কৰি দিয়াৰ পিছত প্ৰচিড টু পে'মেণ্ট ইয়াত ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত আকৌ এটা পেজ খোল খাই আহিব। আপুনি ইয়াত UPI নাইবা ডেবিট কাৰ্ডৰ সহায়ত পে'মেণ্টটো কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।